ৰঙাগড় পঞ্চায়তৰ পৰা আপোনাৰ হাতীমাৰা ফালে সোমাই যোৱা গাঁৱৰ ৰাস্তাটো এইটো মানে আপোনাৰ কি হ'ল মানে আমি কেইবামানো বাধা দিলো ইহঁতক যে তহঁতে ভালছে কামখিনি কৰ আমাৰ গাঁৱৰ ৰাস্তা একবাৰ হ'লে আৰু নেক্সট টাইম নহ'বও পাৰে কিজানি আৰু হ'লেও মানে ৰাস্তাটো বেয়া হ'ব বুলি ক'লো তাৰ পাছত ইহঁতে চেনগেবল মাৰি গ'ল চিধা নদীৰ পৰা আনি চেনগেবল মাৰি দিলে মাৰি দিয়াৰ পাছত তেনেকে ওপৰে ৰলাৰ মাৰিছে না পানী মাৰিছে একোৱে মাৰা নাই নমৰাকৈ তেনেকে স্প্ৰে মাৰি দি পেলাই ইহঁতে ঢালাই কৰিব বিচাৰিলে তাত আমি বাধা দিয়াৰ কাৰণে ইহঁতে কি কৰিলে যে ক'লে যে তহঁতৰ এইটো ৰাস্তা আমি নবনাও এইফালে ভিতৰ ৰাস্তা বনাই পেলাই আমি ইয়াৰ পৰা সাইড হৈ যাম যদি তহঁতে যদি বাধা দিয় আমি বহুত বাৰ কৰো এইটো কিবা দ্বীপ বুলি মেনেজাৰো আছিলে ইহঁতক কোৱাৰ পাছত ইহঁতে এনেকে গাঁৱৰ মানুহক ভয় ভাবুকি দিলে চিধা ইমান ডাঙৰ বল্ডাৰ আনি পেলাই ইহঁতে কি কৰিলে ৰাস্তাৰ মাজত দি পেলাই তাৰ ৰাস্তাটো নিৰ্মাণ কৰিব বিচাৰিলে আচলতে ক'ব গ'লে যে এইটো ৰাস্তাটো গাঁৱলীয়া ৰাস্তা বহুত বছৰ মূৰত হৈছে এইবাৰ হৈ আছে তথাপি ভালছে কৰিব লাগে আমি বহুত বাৰ বাধা চাধা দিলো কিন্তু ইহঁতে নামানাত পাছত আমি গাঁৱৰ মানুহ কালি ইহঁতে ইফালে এইটো চাইডে আমি এইটো ৰাস্তাটো কৰিব নিদিয়াৰ কাৰণে সিহঁতে ভিতৰ ফালে ৰাস্তাটো কৰি পেলাই আমাক কৈ আছিলে যে এইটো ৰাস্তা তহঁতৰ এইটো ৰাস্তা আমি নবনাও যদি তহঁতে এনেকে আমাক উৎপাত কৰো বা কিবা কৰো আমি কি কৰিম আমি সেইটো ৰাস্তা বনাই পেলাই আমি গুচি যাম তো আমি সেইটো কাৰণে কালিও তাত মাৰিছে ঢালাই মাৰিছে তাত ঢালাই মাৰিছে আপোনাৰ ইমান ডাঙৰ ফুটা হৈ আছিলে তাৰপিছত তাতো আমি ক'লো হ'লেও ইহঁতে আমাৰ কথাত একো গুৰুত্ব নিদি পেলাই সেইটো ৰাস্তা কৰি পেলাই ইহঁতে গুচি গ'ল তাৰপিছত আজি আকৌ আমি সবেই ওলাই আহি পেলাই ৰাস্তাখিনি চালো চেলিয়া পঞ্চায়তৰ পৰা হাতীমৰা বা চেলিয়া বঙালী গাঁৱৰ মাজেৰে যিটো পথটো গৈছে সেই ৰাস্তাটো এনেকে বনাইছে মানে 2 ইঞ্চি মান দিছে নেকি কিবা গেৰবেল দিছে আকৌ ৰলা অলপ দিছে পানীও দিয়া নাই ভালকে আৰু ইহঁতে কিবা আলকাতৰা ঢালি আকৌ ঢালাই মাৰিব বিচাৰিছে কিন্তু এইটো ভাল হোৱা নাই আৰু বল্ডাৰো দিছে ডাঙৰকে বল্ডাৰ দিছে বল্ডাৰবিলাক ছেটিঙে বনাই এনে ভৰিৰেই এনেকে খুচৰিলে চব উঠি যায় এইটো কেনেকে এইটো হৈছে এইটোতো ভাল হোৱা নাই সেইকাৰণে অসম চৰকাৰৰ অনুৰোধ কৰিলে যে এইটো অলপ চকু দিব লাগে ভালকে ৰাস্তা গাঁৱৰ ৰাস্তা হ'ল ভালকে হ'ব লাগে সেইবিলাক আৰু অনুৰোধ কৰিলে গেৰবেল আনিছে তাৰপিছত অলপ চিপছ আনিছে চাগে সেইটো মিলাই আৰু মাৰি দিলে নদীৰ পৰা চেনগেবলটো বেছিকে দিছে চিপছটো অলপ দি মিলাই আকৌ মাৰি দিছে চেনগেবল দিব নোৱাৰে আচলতে 20 mm হে দিব লাগিব হয় চেনগেবলটো দিব নোৱাৰে 20 mm দিব লাগিছিল কিন্তু আমি এইটো ক'লে নামানেই আমাক ক'লে কয় যে নাই এইটো যদি কৈ থাকিব ৰাস্তাটো বন্ধ হৈ যাব সেইবিলাক আমাক ধমকি দিয়ে কোনে ধমকি দিয়ে এইটো কি কয় ঠিকাদাৰে ইয়াত তেওঁলোকে ঠিকাদাৰ ধমকি দি পেলাই কৈ আছে ইয়াত যদি কাম নকৰায় তেতিয়া আমি গুচি যাম তেতিয়া তেনেকৈ থাকিব ৰাস্তা তেনেকৈ ৰাইজক তেনেকৈ কিছুমানক কৈছে তে সেইকাৰণে আমি ইয়াত বন্ধ কৰাইছিলোঁ কামটো বন্ধ কৰা নাই তেওঁলোকে আকৌ সেইটো ৰাস্তা দি কামটো ষ্টাৰ্ট কৰিলে কালি ষ্টাৰ্ট কৰোঁতে ওপৰত 1.5 ইঞ্চি ঢালাই কৰি পেলাই গৈ আছে তেওঁলোকে তাতো আজি কি হৈছে ফুটা একদম উঠি গৈছে তে সেইটো তেনেকুৱাই তেওঁলোকে কাম কৰে এনেকুৱা দুৰ্নীতি কৰিছে নহয় ক'বই নালাগে ইয়াত কি হৈছে আচলতে ইয়াত ৰলাৰ মৰা নাই একো মৰা নাই আৰু এইটো পানী চানী একো দিয়াই নাই তেনেকুৱাই কৰিছে তেতিয়া কি কৰিম আৰু এইটো আমি বন্ধ কৰাইছো বন্ধ 2 দিন ৰাখিলে তাৰপিছত আকৌ ষ্টাৰ্ট কৰিলে কামটো বল্ডাৰ চল্ডাৰ আনি পেলাই দি পেলাই তেনেকুৱা কাম কৰি আছে তেনেকুৱা কি বল্ডাৰ দিব নালাগে বল্ডাৰত দিছে ইয়াত আৰু চেনগেবেলে আনিছে তাৰপিছত মেটেল নাই একেবাৰে কম নদীৰ পৰা ডাইৰেক্ট আনি পেলাই কাম কৰিছে কি ক'ব এতিয়া চৰকাৰ কি আহ্বান জনাব চৰকাৰে এইটোৱে চাইছো দুৰ্নীতি কৰি আছে চৰকাৰ কেনেকুৱা আপুনি নজৰ দিব লাগে চৰকাৰে নজৰ দিয়া নাই MP ছাৰে অহা নাই ঠিকাদাৰ নামটো মই নাজানো ইমান এতিয়া ইয়াত মহৰীবিলাকেহে আৰু মেনেজাৰবিলাকে কাম কৰাই আছে দীপ বুলি মেনেজাৰ আছে ইয়াত কাম কৰাই আছে তেওঁক কৈছো আমি তেওঁ নাই গুৰুত্ব দিয়া নাই গুৰুত্ব একেবাৰে দিয়া নাই